মই ইয়াত মুছলমানৰ হৈ দালালি কৰিবলৈ যোৱা নাই। নিজৰ যেতিয়া সম্পত্তিৰ যি পাহাৰসমূহ যিবিলাক আচলতে তেওঁ গঢ়িছে সেই আপোনালোকে মনত ৰাখক। লাহে লাহে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই এটা ষড়যন্ত্ৰ লাখ লাখ টকা খৰচ কৰি সোণাপুৰ কচুতলিত ধৰ্মীয় সংখ্যালঘুৰ এই মুছলমান মিয়া মানুহবিলাকক হিমন্ত বিশ্ব শৰ্মাই তাত দুখীয়া ঘৰ বনাই দিছিলে। 1,70,000 টকা দুখীয়া ঘৰটোৰ। গতিকে সেই টকাবিলাক কাৰ? অসমৰ ৰাইজৰ হয়নে নহয়? সোণাপুৰৰ এই হাইৱেৰ দুই পাৰে থকা 1 কিলোমিটাৰ ডিষ্টেঞ্চলৈকে তেওঁ আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক উঠাই দিব খুজিছে। সেইবিলাকৰ ওপৰত আপোনালোকে কি ক'ব? জানে নে নাজানে এইবিলাক কথা? গতিকে কথাবিলাক বুজি পাওক। 2010 চনৰ পৰা আমি আন্দোলন কৰি আছোঁ। সোণাপুৰক মানে চিটি এৰিয়ালৈ লৈ যোৱাৰ স্বাৰ্থত তেওঁলোকে গোপনে গোপনে যিবিলাক অভিসন্ধি কৰি আছে, 2টা দশক হ'বলৈ হৈছে আমি আন্দোলন কৰি আছোঁ। আমি জানো সেই কথা। আপোনালোকে জানে নেকি যিবিলাকে ইয়াত ওপৰত যে টপকিছে সেইবিলাকে এই মুছলমান মানুহবিলাকৰ হাতত ম্যাদী পট্টা তুলি দিলে। যিবিলাক চাৰ্কল অফিচাৰ এই কাণ্ডটোত জড়িত, যিবিলাক মণ্ডল আচলতে ম্যাদী পট্টা তেওঁলোকৰ হাতত তুলি দিয়াৰ ক্ষেত্ৰত জড়িত, সেইবিলাক তদন্তৰ আওতাত আহিবনে নাই সেই বেছিক প্ৰশ্নটো মই উত্থাপন কৰিছিলোঁ আৰু মোক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে। আজি হাইকোৰ্টক আপোনালোকে গালি পাৰিবনে নাই? আজি হাইকোৰ্টে মই কোৱা কথাখিনিকে যে কৈ দিছে, আপোনালোকে নিশ্চয় দেখিছে। হাইকোৰ্টে সোণাপুৰ কচুতলিত যেতিয়া উচ্ছেদ হৈছিলে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত, সেই অঞ্চলসমূহ চাবৰ কাৰণে মই গৈছিলোঁ আৰু মানুহক মই কৈছিলোঁ যে এই যিবিলাক ইতিমধ্যে উচ্ছেদ কৰা হৈছে ধৰ্মীয় সংখ্যালঘুৰ লোকসকলক যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ কৰিলে, সেই লোকসকলৰ হাতে হাতে ম্যাদী আছে বুলি কৈছিলোঁ। আৰু মই এটা কথা কৈছিলোঁ যে এই যে ধৰ্মীয় সংখ্যালঘুৰ লোকসকলক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ম্যাদী পট্টা যে তুলি দিলে, সেই মানুহবিলাকক আচলতে তদন্তৰ আওতালৈ আনিব লাগে বুলি মই কথাটো কৈছিলোঁ। আৰু সেই মানুহবিলাকৰ হাতত যে ম্যাদী পট্টা আছে, সেই ম্যাদী পট্টাসমূহ বৈধ নে অবৈধ সেই সম্পৰ্কে তদন্ত হ'ব লাগে বুলি মই কৈছিলোঁ। সেই কথাটোতে আচলতে আপোনালোকে দেখিছে মোক গোৱাল গালি দিবলৈ আৰম্ভ কৰিলে। আৰু একেটা কথাই আজি চাওক, আজি হাইকোৰ্টে একেটা কথাই কৈছে যে যিসকল ধৰ্মীয় সংখ্যালঘুৰ লোকক আজি সোণাপুৰ কচুতলি উচ্ছেদ কৰা হৈছিলে, সেই লোকসকলৰ যিবিলাক ম্যাদী পট্টা আছে সেইবিলাক 1923তে তেওঁলোকে পাইছিলে। আৰু সেইবিলাক আচলতে আয়ুক্তই, আমাৰ কামৰূপ মহানগৰ আয়ুক্তই সেইবিলাক পৰীক্ষা কৰিবৰ কাৰণে আজি হাইকোৰ্টে ডিৰেকশ্যন দিছে। আৰু মই কি কৈছিলোঁ? মই একেটা কথাই কৈছিলোঁ যে যিবিলাক মানুহক ইতিমধ্যে উচ্ছেদ কৰা হৈছিলে প্ৰথম অৱস্থাটো তেওঁলোকক অবৈধ বাংলাদেশী বুলি কোৱা হৈছিলে। আৰু মই যেতিয়া অবৈধ বাংলাদেশী বুলি নিউজবিলাকত দেখিবলৈ পালোঁ, তেতিয়াহ'লে মইতো ডিমৰীয়া অঞ্চলৰ এজন নাগৰিক হিচাপে মইতো যাব লাগিব সঁচা নে মিছা। মোৰ নিজৰ সমষ্টিটোত যিহেতু অবৈধ নাগৰিক সোমাইছে সেই বস্তুটো মই চাবলৈ যাব লাগিবনে নাই? গতিকে মই কচুতলিত আচলতে অবৈধ নাগৰিক আছেনে নাই, উচ্ছেদ হোৱা মানুহবিলাক আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিয় থাকিব পাৰে সেই কথাটো জানিবৰ কাৰণেহে মই গৈছিলোঁ। আচলতে মই ইয়াত মুছলমানৰ হৈ দালালি কৰিবলৈ যোৱা নাই। আৰু মোক যিবিলাকে গোৱাল গালি দিবলৈ ইতিমধ্যে আৰম্ভ কৰিলে, আজিৰ তাৰিখত মই এটা প্ৰত্যাহ্বান জনাম যে আজি হাইকোৰ্টে মই যিটো কথাই উত্থাপন কৰিছিলোঁ আপোনালোকে নিশ্চয় দেখিছে। মই এটা কথাই কৈছিলোঁ যে যিবিলাক মানুহে আচলতে যিবিলাকে এই মুছলমান মানুহবিলাকৰ হাতত ম্যাদী পট্টা তুলি দিলে, যিবিলাক চাৰ্কল অফিচাৰ এই কাণ্ডটোত জড়িত, যিবিলাক মণ্ডল আচলতে ম্যাদী পট্টা তেওঁলোকৰ হাতত তুলি দিয়াৰ ক্ষেত্ৰত জড়িত, সেইবিলাক তদন্তৰ আওতাত আহিবনে নাই সেই বেছিক প্ৰশ্নটো মই উত্থাপন কৰিছিলোঁ আৰু মোক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে। আজি হাইকোৰ্টক আপোনালোকে গালি পাৰিবনে নাই? আজি হাইকোৰ্টে মই কোৱা কথাখিনিকে যে কৈ দিছে, আপোনালোকে নিশ্চয় দেখিছে। হাইকোৰ্টে কৈছে যে 1923তে যিবিলাক মুছলমান মানুহে তাত ম্যাদী পট্টা পাইছে, সেই ম্যাদীবিলাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে DCৰ ওচৰত তেওঁলোকে এইবাৰ দাখিল কৰিব লাগে বুলি কৈছে। সেই কথাটো বুজি পাইছে নাই? মই মুছলমানৰ দালাল নহয়। মুছলমানে মোক একো দিয়াও নাই, মুছলমানৰ কাৰণে মই একো পায়ো থকা নাই। আৰু এটা কথা কৈ থওঁ দেই, এটা কথা কৈ থওঁ, মই নিজে সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা আচলতে মই যোৰাবাটত থাকোঁ। আপোনালোকে জানে যোৰাবাটত ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হোৱাৰ কাৰণে আমাৰ এই বৃহত্তৰ অঞ্চলটোত আমি মুছলমানক তাত সোমাবলৈ দিয়া নাই। আমাৰ সেই দায়বদ্ধতা আছে। আপোনালোকে মূল কথাটো বুজিব লাগিবনে নাই? এতিয়া মূল কথা বুজি নোপোৱাকৈ মই নিজৰ কথাতে কৈছোঁ যে যোৰাবাট আমাৰ যিটো অঞ্চল, সেই অঞ্চলত কিন্তু আমি কোনো মুছলমান মানুহক তাত মাটি ল'বলৈ দিয়া নাই। আৰু কচুতলিত দেখিলে ব্ৰিটিছৰ সময়তে তেওঁলোকে ম্যাদী পাইছে, তাৰ সমান্তৰালভাৱে 1950ৰ পাছতো বহুত মানুহে তাত ম্যাদী লৈছে। সেই ম্যাদী কৰা মানুহবিলাক তদন্তৰ আওতাত আহিব লাগে নাই সেই বেছিক প্ৰশ্নটোহে মই কৈছোঁ। আৰু মই কি মুছলমানৰ পক্ষপাতি নেকি? সেই কথাটো ক'বলৈ যাওঁতে মোক যে মুছলমানৰ এজেণ্ট বুলি ক'বলৈ আহিছে। মই মুছলমানৰ এজেণ্ট নহয়। মই সঁচাক সঁচা বুলি ক'ব পাৰোঁ, মিছাক মিছা বুলি ক'ব পাৰোঁ। তাৰ কাৰণে মই কাকো আচলতে কেয়াৰ কৰা মানুহ নহয়েই। আপোনালোকে যিমান গালি দিলেও, যিমান গালি দিয়ে মোক ছেকুলাৰ পণ্ডিত বুলি কয়। ছেকুলাৰ পণ্ডিতৰ কথা নাই। মুঠতে এই যিটো কাৰ্যসূচী ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে তাৰ বেকগ্ৰাউণ্ডটো চাব লাগিব। মই ইতিমধ্যে কৈছোঁৱেই যে হিমন্ত বিশ্ব শৰ্মাই আজি 2-3 মাহৰ আগলৈকে সোণাপুৰ কচুতলিত তেওঁ কি দুখীয়া ঘৰ বনাই দি আছিলে, কমপ্লিট হোৱাই নাই। আপোনালোকে সেই কথাটো উপলব্ধি কৰক।
লাখ লাখ টকা খৰচ কৰি সোণাপুৰ কচুতলিত ধৰ্মীয় সংখ্যালঘুৰ এই মুছলমান মিয়া মানুহবিলাকক হিমন্ত বিশ্ব শৰ্মাই তাত দুখীয়া ঘৰ বনাই দিছিলে 1,70,000 টকা দুখীয়া ঘৰটোৰ গতিকে সেই টকাবিলাক কাৰ অসমৰ ৰাইজৰ হয়নে নহয় সেই কথাবিলাক আপোনালোকে কিয় উপলব্ধি নকৰে সেই মানুহজনেই আপোনালোকে চাওক তেওঁৱে আপোনাৰ ধৰ্মীয় সংখ্যালঘুৰ লোকসকলক তাত আপোনাৰ দুখীয়া ঘৰ বনাই দিব তাৰ পাছত যেতিয়া তেওঁৰ আচলতে পত্নী পৰিবাৰৰ তেওঁৰ নিজৰ যেতিয়া সম্পত্তিৰ যি পাহাৰ সমত যিবিলাক আচলতে তেওঁ গঢ়িছে সেইবিলাক সম্পৰ্কত যেতিয়া সামাজিক মাধ্যমত সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে সেইটো লুকুৱাবৰ কাৰণে এতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিছে যেতিয়া ট্ৰেডিং কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশে থকা মানুহৰ কথা বতৰা যেতিয়া আহিছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰত উচ্ছেদ কৰিলে কিন্তু আজি 3 মাহৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাই তাত আপোনালোকক কৈছোঁ আছাম টাইপৰ ঘৰ মানে আমাৰ দুখীয়া ঘৰ আপোনালোকে জানেতো সেই দুখীয়া ঘৰ তাতে বনাই দি আছিলে সেই কথাবিলাক আপোনালোক সকলোকে আচলতে উপলব্ধি কৰিবলৈ অনুৰোধ জনাইছোঁ মই মুছলমানৰ দালাল নহয় মই এই কথা স্পষ্ট কৰি দিছোঁ আজিও যোৰাবাটত আমি মুছলমান কোনো নাগৰিক তাত সোমাবলৈ দিয়া নাই আমি প্ৰস্তাৱ লৈ থৈছোঁ আমাৰ তাত মুছলমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া আমি কোনো কাৰণতে মুছলমান মানুহ যিবিলাক আচলতে নন ট্ৰাইবেল মানুহ সেইবিলাক আমি আমাৰ নিজৰ অঞ্চলত সোমাবলৈ দিয়া নাই সেই কথাবিলাক জানি লওক মই যদি মুছলমানৰ এজেণ্ট হোৱা হ'লে আমিতো তাত বহুত টকা লৈ আমি মুছলমানক তাত বহাব পাৰিলোহেঁতেন আমি সেই প্ৰস্তাৱ লৈ থৈছোঁ জানে আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষা হোৱাটো বিচাৰোঁ যধে মধে কৰ্পৰেট হাউচবিলাক আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো গতাই দিয়াটো আমি নিবিচাৰোঁ সেই মানুহ আমি আপোনালোকে মনত ৰাখক লাহে লাহে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই এটা ষড়যন্ত্ৰ কৰিছে সোণাপুৰ হাইৱেৰ দুয়োপাৰে 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰলৈকে 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত মানে তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক উঠাই দিবলৈ যত্ন কৰি আছে সেইবিলাক কথা চাব দেই সেইবিলাক কথা চাব যিবিলাকে এতিয়া সেই উচ্ছেদটো সমৰ্থন জনায় আমি উচ্ছেদ সমৰ্থন কৰোঁ উচ্ছেদ সমৰ্থন কৰিলে আমি অন্ধ হৈ নাযাওঁ আমি তেওঁৰ আচলতে গোপন ষড়যন্ত্ৰবিলাকো উপলব্ধি কৰা মানুহ তেওঁ যে সোণাপুৰৰ এই হাইৱেৰ দুয়োপাৰে থকা 1 কিলোমিটাৰ ডিষ্টেঞ্চলৈকে তেওঁ আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক